গোটেই ঘটনাটো এতিয়া শেহতীয়া কি তথ্য আছে? এতিয়া এই শেখৰ আছে। কালি ৰাতি আমি 3টা-4টালৈকে একেলগে আছিলোঁ, হাই কমিশ্যনৰ লগতে বহি আছোঁ। জুবিনৰ ভায়েকজন আহিছে সন্দীপন গাৰ্গ আৰু সিদ্ধাৰ্থ আমাৰ তেখেতৰ মেনেজাৰ, তেখেতসকলক বডিটো এতিয়া চমজাব আৰু এতিয়া হেৰি হ'ল কি বুলি কয় অট'পচি কিবা হৈছে, প্ৰচিডিউৰটো কমপ্লিট হৈছে। হাই কমিশ্যনৰ ফালৰ পৰা আমি লাগি আছোঁ যাতে বেছি ফৰ্মেলিটি কম কমাই পেলাই লৈ যাব পৰা যায় আৰু এতিয়া নিবলৈ ব্যৱস্থা কৰিছে বুলি হাই কমিশ্যনে জনাইছে। 6:30 বজাত আজি সন্ধিয়া এয়াৰ ইণ্ডিয়া হৈ পেলাই দিল্লী যাব। ডাইৰেক্ট নিয়াৰ এটা চেষ্টা কৰিছিলে চৰকাৰে, অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা পাতি আছে হাই কমিশ্যনৰ লগত। চ' চাৰ্টাৰ্ড ফ্লাইট হয়তো ডাইৰেক্ট নোৱাৰিলে। চ' এতিয়া আমি টিকেট ইহঁতি আনি চবে কাটি দিব। এয়াৰ ইণ্ডিয়া ফ্লাইটত 6:30 বজাত এই দিল্লীলৈ যাব। দিল্লীৰ পৰা হেৰি কৰা, আমি এতিয়া মৰ্গতে আছোঁ আৰু আমি ভায়েকজন আছে আৰু সিদ্ধাৰ্থ তেখেতৰ মেনেজাৰ, তেওঁলোকে আছিলে গোটেই হেৰিটো। চ' ঘটনাটো যদি কোৱা হয় মানে জুবিন গাৰ্গে আমি যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কৰোঁ ছিংগাপুৰত, আমি উত্তৰ পূৰ্বৰ গোটেই উদ্যোগীসকল লৈ আহোঁ। ইয়াৰ বায়াৰ চেলাৰ্ছ মিট হয় আৰু খুব ডাঙৰ স্কেলত হয়। চ' জুবিন গাৰ্গে খুব ভাল পায় বস্তুটো, যে এইটো বস্তু জৰিয়তে। আৰু ইয়াত আমি যেতিয়া বেংকক কৰিছিলোঁ তেতিয়াই ফ্লাইটটো আৰম্ভ হৈছিলে আৰু তেতিয়াৰ কাৰণে গৈছোঁ। চ' আমাক মাতি আছে মৰ্গত যাব লাগিব, তাৰ কাৰণে মই কৈ গৈছোঁ আমাৰ পৰিৱেশটো অলপ হেৰি। মই কথাখিনি কৈছোঁ, মই এটা শেষ কৰি যাওঁ। চ' তেখেতে খুব আহিব বিচাৰিছিলে, আহোঁতে চিধা আহি জুবিনে ভায়েকক লৈ আহিলে, যে তেওঁ মোক কয় যে মই যাব বিচাৰিছোঁ ছিংগাপুৰ আৰু তেওঁ ভায়েকক লৈ যাব খুজিছে। তাৰপৰা ইয়াকো ক'লে এই শিখৰ বেণ্ডটো লৈ অহা নাই, তেওঁলোকে আহিব বিচাৰিছে। অহা পেলাই মোক ক'লে মই ৰিলেক্স কৰিম। মই সেইকাৰণে থকা ব্যৱস্থা, কিন্তু মোৰ লগত প্ৰায় 400মান মানুহ আহিছে, চব উদ্যোগী, অৰুণাচলৰ, নাগালেণ্ডৰ, মেঘালয় বহুত মানুহ আহিছে। আমি সকলোতে মই তাতে ব্যস্ত আছিলোঁ আৰু অনুষ্ঠানটো কালিৰ পৰা জুবিনে গান গোৱা নাছিলে, এইটো কোনোবা ভূঞা তেখেতে কৈ আছে যে ৰাতি গান মিছা, সেইটো ভুল কিছুমান তথ্য হৈ আছে। তো জুবিন গাৰ্গে কালি আমাৰ অনুষ্ঠান চলি আছিল এখন বিজনেছ মিট। সেই মিটখনত আমাৰ উত্তৰ পূৰ্বৰ নেতৃত্ব লোৱা মিটিং, আমাৰ গোটেই টিমটো তাত আছিল। আমি তাত কোনো পধ্যে নাছিলোঁ, আমি গমেই পোৱা নাছিলোঁ এই প্ৰগ্ৰেমটো। এই প্ৰগ্ৰেমটো ইহঁতি কোৱা মতে জুবিন গাৰ্গে নিজে ঠিক কৰিছিলে হেৰিয়াৰ পৰা, এইটো কি কয় গুৱাহাটীৰ পৰা অসম সমাজৰ লগত লগ লাগি তেখেতসকলে কালি এটা প্ৰগ্ৰেম কৰিছিল। আৰু সেই প্ৰগ্ৰেমটো আমি গম পোৱা নাই, কাৰণ মই আছিলোঁ বেলেগ ঠাইত, আমাৰ অনুষ্ঠান চলি আছিলে। আৰু প্ৰগ্ৰেমটোত 12জনমান অসম এছ'চিয়েশ্যন আৰু শিখৰ, সিদ্ধাৰ্থ, ভায়েক সন্দীপন তেওঁলোক গৈছিলে। আৰু গৈ থাকোঁতে মই যিটো গম পালোঁ, ইয়াৰ মুখৰ পৰাই বেছিকেলি তাত তেওঁলোকে সাঁতুৰিবলৈ গৈছিলে। সাঁতোৰ দত নহয়, এইটো এটা চিম্পুল সাঁতোৰত আছিলে বুলি। তেতিয়াই তেওঁৰ হয়তো কিবা এটা ক্ৰিয়া হৈ পেলাই যিটো ঘটনা ঘটিলে। মই আছিলোঁ, আমাৰ উত্তৰ পূৰ্বৰ নেতৃত্ব, আমাৰ গোটেই দল, আমি কোনো ইয়াত যোৱা নাছিলোঁ। গোটেই অসমৰ মানে আপোনাৰ দুখ কৰিছে যে আপোনাৰ নেতৃত্বত আহিছে জুবিন গাৰ্গ আৰু আপুনি এই দায়িত্ব ল'বলৈ এনেকুৱা ধৰণৰ কথাবিলাক কৈছে। মই এটাই ক'ব খুজিছোঁ, শেখৰে কথাটো ভালকৈ ক'ব। জুবিন গাৰ্গ নিজে আহিছে, সি ছিংগাপুৰ নিজে আহিব বিচাৰিছে, ইহঁতক কৈছে আমি আহাৰ মই কাৰো হেৰি ক'বলৈ যোৱা নাই, যোনটো সঁচা কথা এইটো কৈছোঁ, এইটো টাইমো নহয়। এইটো আমাৰ জন্মাষ্টমী আগদিনা, চামখানত জন্মাষ্টমী আগদিনা নে 2 দিন আগত গৈছিল। কৈছে কি মই যাম, মোক এনেকৈ মোক কৈ থকা শুনিছোঁ, আমি যাম, শেখৰ তই ওলাবি, সন্দীপন কেতিয়াও বাহিৰত যোৱা নাই ইণ্টাৰনেশ্যনেল টুৰ, তাকো লৈ যাম, এবাৰ দেখাই আনিম। আৰু অনুষ্ঠানটো মোৰে অনুষ্ঠান। আৰু পৰহি দিনা যোনটো স্ক্ৰিপ্ট গান দাদাৰ দেখা পাইছে, টিয়াৰ্ছ অফ হেভেন্স গাইছে, তাতে যোনজন আৰ্টিষ্ট আছিল তেওঁকো ইনভাইট কৰিছে আজি যোনটো হ'ব লগা অনুষ্ঠান, যে আপুনি আহিব মোৰ অনুষ্ঠানলৈ, আমাৰ নৰ্থ ইষ্ট ফেষ্টিভেল, মই তাৰ ব্ৰেণ্ড এম্বেচেডৰ, আমি এৰেঞ্জ কৰিছোঁ, আপুনি আহিব, এনেকৈ কৈছিল। এই বস্তুটো তাতকৈ আৰু কি ক'ম, আৰু একো গমেই নাপালোঁ। যোনটো বস্তু নৰ্মেলি গৈছোঁ, আমি ইয়াতে আহিছোঁ ফুৰিব, কেতিয়াও নাহা জেগা, যেনেকৈ কয় চবেই তাতেই যাম। পানীত সাঁতুৰিব নহয়, পানীত যাতে এক্টিভিটিজ আছিল সেইখিনিয়ে। দাদাও ধুনীয়াকৈ সাঁতুৰি আহিছে, কি হৈ গ'ল একোৱেই গম নাপালোঁ। কিন্তু তেওঁ আগতে তেওঁক সাঁতুৰিবলৈ বা পানীৰ সৈতে খেলিবলৈ মানা কৰা আছিল বুলি কৈছে মানে। সেইটোতো গম নাপাম, মানা কৰিছিল নে নাই। মই একচুৱেলি নাছিলোঁ তাতে। মই আপোনাক জনাইছোঁ, মোৰ লগত 400জন মানুহ আহিছিলে। চ' আমাৰ বিভিন্ন বাণিজ্য সম্পৰ্কীয় মিটিং চলি আছিল, উত্তৰ পূৰ্বৰ ডাঙৰ নেতাসকল আছিলে, আমি তাত আছিলোঁ। আমাৰ দলটো কোনো নাই যোৱা, আমি একচুৱেলি গমেই পোৱা নাছিলোঁ এই অনুষ্ঠানটো অসম এছ'চিয়েশ্যনে পাতিছিলে। আমাৰ ছিংগাপুৰস্থ অসম তেওঁলোকে লৈ গৈছে, তেওঁলোকে বেয়া ভাবি লৈ যোৱা নাই, তেওঁলোকে জুবিন গাৰ্গে নিজে কথা পাতি তেওঁলোকৰ লগত গৈছিলে। এইটো এওঁলোককো মাতি, মই ৰাতিপুৱাৰ পৰা আমাৰ বহুত দূৰত আছিলোঁ, মই যেতিয়া গম পালোঁ লগলে তাৰপিছত আমিয়ে লাগি আছোঁ ইয়াত, গোটেই প্ৰচিডিউৰটো আমি লাগিছোঁ। কিন্তু মই এটাই জনাব খুজিছোঁ, এই ঘটনাটোত প্ৰথমতে মোক যে দুখ দি আছে, মই দ্ৰুত এটাই দিব খুজিছোঁ, শ্ৰদ্ধেয় ৰাইজ,
আমি মোক নিজে আহিছে, মোক এতিয়া মৰ্গত মাতিছে, তেখেতে নিজে আহিছিলে অনুষ্ঠানটোত, আহি পেলাই তেখেতে আমাক কৈছে যে ভায়েকক লৈ যাব, এতিয়া মোক মাতিছে মৰ্গত, তেখেতে বস্তুটো বডিটো আমি লৈ পেলাই ব্যৱস্থা কৰিছোঁ। মই ৰাইজক এটাই অনুৰোধ জনাইছোঁ, আমি বহুত বিধ্বস্ত হৈ গৈছোঁ গোটেই বস্তুটো, মোৰ কাৰণে আটাইতকৈ দৰকাৰী মানুহ ইমান মৰম কৰিছিলে, তো সেইটোৱে ডাঙৰ কথা। বাকী এই অনুষ্ঠানটোত তেখেত গৈছে, মোৰ কোনো তাতে ভূমিকা নাই, মই গমেই নাপাওঁ তাত যোৱাটো, অসম এছ'চিয়েশ্যনৰ লগত গৈছে আৰু ঘটনাটো ঘটিছে, তাৰ কাৰণে মই ৰাইজক হেৰি কৰিছোঁ যে আমাৰ যদি কিবা ভুল হয়, কিন্তু মই ভাবোঁ যে আমি যদি কিবা আমাৰ ফালৰ পৰা মই এটা ক্ষমা খুজিছোঁ যে তেখেত উপায় যদিও নিজে আহিছে, কিন্তু আমাৰ তাতে আহিছিলে, তাৰ কাৰণে মই এটা ক্ষমা খুজিছোঁ ৰাইজক।